নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোক এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ সৰ্বেন্দ্ৰিয়া গুণাভাসং সৰ্বেন্দ্ৰিয়া বিবৰ্জিতম আসক্তং সৰ্বভৃশ্যৈব নিৰ্গুণং গুণভোক্তৃ চ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ পৰমাত্মাই সকলো ইন্দ্ৰিয়ৰ আদিমূল, তথাপি তেওঁৰ নিজৰ কোনো ইন্দ্ৰিয় নাই। যদিও তেওঁ সকলোৰে জীৱৰে পালনকৰ্তা, তথাপিও তেওঁ আসক্তিৰহিত। তেওঁ প্ৰকৃতিৰ গুণ তিনিটাৰ অতীত, কিন্তু একে সময়তে জড় প্ৰকৃতিৰ সকলো গুণৰে তেওঁৰ নিয়ন্তা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী পৰ্যায়ত উল্লেখ কৰা অনুসৰি সাংখ্য দৰ্শনত উল্লেখ কৰি অহা হৈছে ইন্দ্ৰিয়সমূহ থকা সত্ত্বেও ভগৱান শ্ৰীকৃষ্ণৰ বা ভগৱানৰ কোনো ইন্দ্ৰিয় নাই, তেওঁক নিৰ্গুণ বুলি উল্লেখ কৰিছে। অৰ্থাৎ তেওঁ এই ইন্দ্ৰিয়সমূহতকৈ অতীত বা ত্ৰিগুণাতীত, যি সাংখ্য দৰ্শনত উল্লেখ কৰিছে সত্য ৰজ তম গুণতকৈও ওপৰত, যাৰ ক্ষেত্ৰত প্ৰকৃতিৰ থকাই গুণ তিনিটাক আৱৰি থকাৰ যি স্বৰূপ তেওঁ তাতেই বিৰাজ কৰে, যদিও তেওঁ সেই গুণ তিনিটাই আৱৰি থাকিব নোৱাৰে। আৰু এই প্ৰসংগত ইয়াতে যি ইন্দ্ৰিয়ৰ কৰ্মৰ উৎসসমূহ, সেই উৎসসমূহৰ দ্বাৰাই চিন্ময় আৰু সেইবিলাক পুলুষ ৰহিত বুলিও ইয়াতে উপস্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত শ্বেতাশ্বেতৰ উপনিষদৰ ৩য় অধ্যায়ৰ ১৯ সংখ্যক মন্ত্ৰৰ উপস্থাপন কৰি উল্লেখ কৰিছে যে অপানিপাদৌ যৱনো গৃহীতা, অৰ্থাৎ এই যি শৰীৰটো, সেই শৰীৰটো ভগৱান কৃষ্ণৰ যি তত্ত্ব, সেই তত্ত্বসমূহ পদাৰ্থৰ দ্বাৰা গঠিত নহয়। চকু নাই, যি কাণ নাই, বা যি পৰম আত্মাগৰাকীৰ কোনো অংশ নাই বুলি ইয়াতে উপস্থাপন কৰিছে তেওঁক, অৰ্থাৎ ইয়াতে নিৰ্গুণ পৰম ব্ৰহ্মস্বৰূপে ইয়াতে বৰ্ণনা কৰিছে। আৰু এই শাশ্বত ৰূপে তেওঁক বিগ্ৰহ সচ্চিদানন্দ বিগ্ৰহ স্বৰূপত আমি কুলুষতা ৰহিতভাৱে তেওঁক পূজা কৰোঁ। সেয়া হৈছে সৰ্বজ্ঞানময় স্বৰূপৰ যি ৰূপ, সেই অংশ কেতিয়াবা নিৰ্বিশেষবাদীসকলে নিৰ্গুণ পৰম ব্ৰহ্মক বা সগুণ পৰম ব্ৰহ্মক অপব্যাখ্যা দিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ সেই অপব্যাখ্যাৰ যি স্বৰূপ, সেই স্বৰূপক উপলব্ধি কৰি আমি বাৰুকৈ ক'ব পাৰোঁ বা ন দি ক'ব পাৰোঁ, পৰম পুৰুষ পৰমাত্মাগৰাকীয়ে কেতিয়াবা নিৰ্গুণ ৰূপেও আমাৰ আগত দৰ্শন দিয়ে বা কেতিয়াবা সগুণ ৰূপেও আমাৰ আগত দৰ্শন দিয়ে। তেওঁ যদিও ত্ৰিগুণৰ অতীত, তথাপিতো তেওঁ নিজকে ত্ৰিগুণৰ অংশীদাৰ বুলিও দৰ্শন কৰাব বিচাৰে। যেতিয়া তেওঁ মানৱ শৰীৰ স্বৰূপে ৰাম অৱতাৰ ধাৰণ কৰিছিল, কৃষ্ণ অৱতাৰ ধাৰণ কৰিছিল, তেতিয়া তেওঁকো সেই ত্ৰিগুণৰ দ্বাৰাই জৰ্জৰিত কৰা দৰ্শন কৰাইছিল। ইয়াৰ দ্বাৰাই পৰম পুৰুষ পৰমেশ্বৰগৰাকীৰ বা পৰম আৰাধ্যগৰাকীৰ যি ত্ৰিগুণাতীত স্বৰূপ বা ত্ৰিগুণৰ যুক্ত স্বৰূপ বা যি জীৱাত্মা পৰমাত্মা স্বৰূপৰ লগতে যি নিৰ্গুণ সগুণ ব্ৰহ্মৰ স্বৰূপ ইয়াতে উপলব্ধি কৰাবলৈ যত্ন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।